এই গৈছেতো এতিয়া সাতটা নে কি নটাৰ বাকীটা নালাগে বুলি কৈছিল প্ৰশ্নটি পঢ়াই পঢ়াই একদম কিবা হৈ গৈছে আমি কি ৰেকৰ্ডিং কি হৈ আছে ৰেকৰ্ডিং কৰি আছো আমি ওকে তুমি যেতিয়া ক্লাছত নাহিবা তেতিয়া ৰেকৰ্ডিংটো চাবা ঠিক আছে নহলে বুজি নাপালে ৰেকৰ্ডিংটো চাবা এতিয়া আমি সেই চাইছিলো কি বুলি কয় আত্মনিৰ্ভৰ কোৱেশ্যনত 30টা মান সূত্ৰ আছে এটা পঢ়াই পঢ়াই বিৰক্তি লাগি গৈছে তথাপি আমি পঢ়ো আৰু যদি পাৰো আমি উপনিষদখন পিডিএফ এটা দিছো সেইটো ইম্পৰ্টেন্ট কেইটা দিয়া ইম্পৰ্টেন্ট সঁচাকে নাই এটা 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 সূত্ৰ পঢ়াম 4000টা সূত্ৰ আছে না এটা এটাকে পঢ়াম আমি সব পঢ়াম পণ্ডিত কৰাম পণ্ডিত ঠিক আছে এতিয়া কোনটো হৈছিল কবাচোন তোমালোকে আত্মনিৰ্ভৰ কি কি হৈছিল কোৱাচোন ধাতুৰ পিছত ইং থাকিলে এটাই নেকি আত্মনিৰ্ভৰ এনে ষ্টাৰ্টে হৈছে নেকি মাত্ৰ হেৰি হোৱাই নাই ঠিক আছে ঠিক আছে পঢ়া নাই তো wait দাদা আপোনাৰ মিউট হৈ আছে এই মানে মাজতে কাট গল ন তাৰপিছত আনমিউট কৰা নাছিল এই যোনটো ৰেকৰ্ডিং নিজে নিজে সেভ হৈ থাকিবতো ন নাই মই দিম অনুতত্ত্ব গীত আত্মনিৰ্ভৰ এইটো এতিয়া আমি ষ্টাৰ্ট কৰো অনুতত্ত্ব গীত আত্মনিৰ্ভৰ এইটো এইটো পঢ়া হৈছে নেকি নাই পঢ়া নাই পঢ়োৱা একো নাই পঢ়োৱা টোটেল 30টা আছে আত্মনিৰ্ভৰ ঠিক আছে কিছুমান আছে উপসৰ্গৰ অৰ্থত আৰু কিছুমান হৈছে কি মানে অৰ্থত আৰু অৰ্থত তোমাৰ পৰস্মৰপদী আত্মনিৰ্ভৰ ঠিক আছে এতিয়া চাও আমি কি বুলি কয় খুলি যা অনুতত্ত্ব গীত আত্মনিৰ্ভৰম ইয়াতে কৈছে আত্মনিৰ্ভৰৰ সংজ্ঞা টাইপ কৰিছে অৰ্থাৎ 5000টা সূত্ৰ আছে আমাৰ 5000টা ধাতু আছে পানীৰ তাৰ ভিতৰত কিছুমান ধাতু তুমি চাই পেলাই গম পাবা যে আত্মনিৰ্ভৰ হয় আৰু কিছুমান চৰিত কি উভয়পদী হয় তাৰ বাহিৰে যিবিলাক বাকি থাকে এইটো আমাৰ পৰস্মৰপদী হয় কেতিয়াবা অৰ্থত আমি গম পাওঁ যে ক্ৰিয়াৰ ফল যদি নিজে লাভ কৰে আত্মনিৰ্ভৰ আৰু ক্ৰিয়াৰ ফল বেলেগে লাভ কৰিলে এইটো পৰস্মৰপদী ইয়াতে কৈছে কেতিয়াবা আত্মনিৰ্ভৰৰ মূল ধাতুটো তোমাৰ যদি উঙ থাকে উঙটো ইট হৈ যায় উঙ থাকিলে হয়তো ইট হয় সেই ধাতুবিলাক আমাৰ কি হৈছে আত্মনিৰ্ভৰ কিবা প্ৰশ্ন আছে নেকি শান্তনা এটা স্যার সিং এটা সিং ধাতু আছে না সিং ধাতুটো তোমাৰ লাষ্টত উঙ আছে সবতে নহয় কিছুমান ধাতু মাত্ৰ কেৱল কেইটামান ধাতুৰ উঙ লাষ্টত থাকিলে এইটো গম পাব যে তোমাৰ এইটো আত্মনিৰ্ভৰ সিং ধাতু তোমাৰ ৰূপটি কি সেতে সয়াতে সেৰতে আৰু এটা কৈছিলো যে তোমাৰ উভয়পদীত এটা চিনাক্ত কৰিব পৰা যে উভয়পদীত তোমাৰ নিয় থাকে নিয় ক্ৰিয় ধাতুযোৰ কৰোতে গুৰুত্ব কৰবন্তি তাৰ মূল ৰূপটো হৈছে ক্ৰিয় লাষ্টত নিয়কাৰ আছে গতিকে সেই ধাতুটো উভয়পদীৰে আমি চিনাক্ত কৰোঁ ইয়াতে দুটা ৰূপ দিছে যদিহে মূল ধাতুত যদি উঙ থাকে নাইবা সেইটো অনুদাত্ত আমি নাজানো কি হয় সেইটো যোনে চিনি পাব অনুদাত্ত থাকিব আৰু উঙ থাকিব সেইটো আমাৰ আত্মনিৰ্ভৰ বুলি আমি ধৰিব পাৰো কিছুমান ধাতুত সবতে নহয় এইটো কিবা ডাউট আছে এবাৰ আকৌ কৈ দিয়াচোন এইটো মানে কেৱল এনে চিনাক্তকৰণ মানে 5000টা মান ধাতু আছে যে তাৰ কিছুমান ধাতুৰ যদি লাষ্টত উঙ থাকে এইবিলাকত আত্মনিৰ্ভৰ কবা আৰু যিবিলাকত নাথাকে সেইবিলাক তুমি অৰ্থত গম পাবা যে যদি ক্ৰিয়াৰ ফল নিজে লাভ কৰে সেইটো আত্মনিৰ্ভৰ কৈছে আৰু ইয়াতে কোনবিলাক ধাতুৰ কথা কৈছে ইয়াতে কৈছে কিছুমান পৰস্মৰপদী তাৰ লগত উপসৰ্গ যদি হয় তেতিয়া পৰস্মৰপদী আত্মনিৰ্ভৰ সেইটো বুজাবৰ কাৰণে 30টা মান সূত্ৰ দিছে আৰু পৰস্মৰপদীত আমাৰ কি দিছে কিছুমান ধাতুৰ উপসৰ্গ বেলেগ যোগ হলে আত্মনিৰ্ভৰ পৰস্মৰপদী হয় ঠিক আছে এইটো ক্লিয়াৰ আছে কিছুমানত উপসৰ্গ হলে পৰস্মৰপদী আত্মনিৰ্ভৰ হয় আৰু কিছুমানত অৰ্থত ভাৱ অৰ্থত আমাৰ পৰস্মৰপদী হলে আত্মনিৰ্ভৰ হয় এইটো কিবা ডাউট আছে ইয়াতে নাই
দেৰি লাগে উপসৰ্গৰ লগত যোগ হলে হেৰিও হ'ব পাৰে ন পৰস্মৈ প্ৰতিও হ'ব পাৰে সেইটোৱে ইয়াতে মানে যিবিলাক আত্মনিৰ্ভৰশীল ধাতু হয় সেইবিলাকৰ লগত উপসৰ্গ হলে কিছুমান পৰস্ময়পতি হৈ যায় আৰু পৰস্ময়পতি কিছুমান ধাতু তোমাৰ উপসৰ্গ হলে আত্মনিৰ্ভৰশীল হৈছে সেইটোৱে আৰু তেতিয়া মিনিংটো জানিব লাগিব মিনিংটো নহয় নেকি? তেতিয়া মিনিংটো জানিব নালাগে তোমাৰ উপসৰ্গটো দেখিলে তুমি গম পাই যাবা আৰু কিছুমান মিনিং এই ভাৱ কৰ্ম এইটো আমাক নালাগে তথাপি এইটো আমি স্কিপ কৰো ভাৱ আগৰটো নকলা যে আগৰটো ক'লো দেখোন অনুদাত্ত নিত আত্মনিবেদন বুজি পোৱা নাই নাই বুজা আং দ নাস্য বিহৰণে আছিলে এইটো পিছতহে আছে এইবিলাক পঢ়ালো নেকি মই নাই পঢ়োৱা মই ক'ৰ পৰা লিখিলো নহয় একদম প্ৰথমে তুমি উলিয়াইছিলা একদম ফাৰ্ষ্টতে অনুদাত্ত সেইটোৱে ওলাইছিলে তো তাৰ আগৰটো মই ঠিক ঠাক কৰি আছিলো মানে অগা পিছা কৰি আছিলো এই অনুদাত্ত নিত আত্মনিবেদন সেইটো প্ৰথম সূত্ৰ আমি কেইটা সূত্ৰ লাগিব পঢ়িব লাগিব 15টা মান নেটৰ কোনটোৰ কাৰণে পৰা লিখিম কবা কোনটোৰ পৰা লিখিম মই আগতে নিলিখিলো নহয় 15টা মান লাগিব আৰু পৰস্ময় সহজে এতিয়া এই নেটটোৱে মানে দিগদাৰ দিয়ে না কি কম আৰু শুনিয়ে আছে আহাই নাই নেট মানে মোৰ লেপটপটো শ্ল' সেইকাৰণে পুৰণা 2010 জিআৰএফৰ ইমান পইচা পোৱা এটা লেপটপ লৈ ল'বা নাই তাৰ আগতে আৰে লেপটপ আগৰে নেকি এই কৰ্তেৰি কৰ্ম বেতিয়াৰে এইটোও নালাগে গতিকে দুটা আমি স্কিপ কৰিলোৱে আত্মনিৰ্ভৰ এই দিয়া নাই এইটো মই অনলাইন দিছিলো সেইকাৰণে অনলাইন কেৱল কিতাপে কিনিব লাগে কাপোৰো কিনিব নালাগে টেকনিকেল বস্তু কিনিব নালাগে এনেকে থাকিলে মোক এটা দিয়াচোন লেপটপ গিফ্ট কৰিবলৈ তোমালোকে হা এটা গিফ্ট দিয়া এটা লেপটপ জিআৰএফৰ পইচা সান্তনা পাই দিব চান্তনা পাই দিব গালি ন গতি হিংসাৰ তথ্য এইটো স্কিপ এইটো নিষেধ পঢ়িব নালাগে বিভাষাও পঢ়িব নালাগে আৰু ভাৱ অৰ্থত যিখিনি ইম্পৰ্টেণ্ট সেইটো কম বাৰু এইটো নালাগে আমাক এইটো নিষেধ অৰ্থত ডাইৰেক্ট সেইটোত যা ডাইৰেক্ট সেইটোত যাওঁ তোৰ পৰা ষ্টাৰ্ট হ'ব এনেকে স্কিপ কৰি গৈ থাকিলে বহুত টাইম যাব এটা লেপটপ অলপমান বেছি স্পীডৰ এপলৰ লোৱা এপলৰ পুৰা ফাৰ্ষ্ট জানো নিৰ্বিষহ মই মুখেদি কৈছো নিৰ্বিষহ লিখছা নেকি নাইলি এইটো নিৰ্বিষহ ইয়াতে এটা কম ৰেচপন্ড কৰিবা সূত্ৰটো হৈছে নিৰ্বিষহ ওলাই লওক তাৰপিছত কৈছো জল্দি লেপটপ মই অলপ আগতে কৈছো সেইকাৰণে চাগে এডজাষ্ট হওঁতে দেৰি লাগছে মোৰ এনেও পুৰণা বস্তু এইটো মই মুখেদি কৈছো নিৰ্বিষহ ইয়াতে কিবা ধাতু আছে নেকি চাই লওক ফাৰ্ষ্ট বিশ ধাতু মানে এণ্টাৰ বিশন্তি মানে এইটো পৰস্মৃতি সেইটো আমি পুৰা ক্লিয়াৰ হৈছো ঠিক আছে কিন্তু ইয়াতে কিবা উপসৰ্গ আছে নেকি চোন নি গতিকে এই সূত্ৰটোৰ অৰ্থ হৈছে
বিজ ধাতু আমি জানো পৰস্মপদী গতিকে বিজ ধাতুৰ আগত যদি নি উপসৰ্গ থাকে সেইটো আমাৰ পৰস্মপদীৰ পৰা আত্মনিবেদী হয় এইটোৱে অৰ্থ নিবিশতে নিবিশন্তে নিবিশতে নিবিশতে নিবিশন্তে এনে জানো বিজ ধাতুটো বিশতি বিশতে বিশান্তি কিন্তু নি উপসৰ্গ থাকিলে সেইটো আমাৰ নিবিশতে আত্মনিবেদী হৈ যাব আৰু এটা কওঁ ইয়াৰ পিছত যদি ধাতুৰ উল্লেখ নাথাকে আমি গম পাম তাৰ আগৰ ধাতুৰে কন্টিনিউটি হৈছে যেতিয়ালৈকে বেলেগ ধাতু নাপাম ঠিক আছে এটোত কিবা ডাউট আছে নেকি এই সূত্ৰটোত নিৰ্বিষয় তাৰ উদাহৰণটো ইম্পৰ্টেন্ট নিবিশতে এইটোৱে ঠিক আছে এইটো সূত্ৰটো দেখিলে গম পাবা সূত্ৰটো গম পালে উদাহৰণটো গম পাই যাবা বিজ ধাতু আছে আৰু নি উপসৰ্গ আছে গতিকে নিবিশতে যদি অপচন থাকে সেইটোৱে শুদ্ধ আনসাৰ নিবিশতে ঠিক আছে কিবা ডাউট আছে ইয়াতে নাই কিছুমানত আছে সূত্ৰটো দেখিলে গম পাবা আৰু কিছুমান অৰ্থ ওলাব আৰু কিছুমান নিষেধ আছে নিষেধটো আমাক নালাগে এতিয়াও নিৰ্বিষ তাৰপিছত আছে পৰিব্যৱধেয় ক্ৰিয়া পৰি উপসৰ্গ বি উপসৰ্গ অপ উপসৰ্গ ক্ৰিণাতি ক্ৰিণিত ক্ৰিণান্তি কিনা অৰ্থ পৰিব্যৱধেয় ক্ৰিয়া ভাঙিব নালাগে ইয়াতে কিবা ধাতু আছে নেকি চাই লোৱা কিবা ধাতু আছে নেকি ইয়াতে ক্ৰি ধাতু আমি জানো এইটো কি কিনা অৰ্থত ক্ৰিণাতি ক্ৰিণিত ক্ৰিণান্তি টু বাই এইটো আমি গম পালো যে ক্ৰি ধাতু কিনা তুমি কোনটো কৈছা তুমি কোনটো কৈছা কৰতি কৰতিটো তোমাৰ ৰি আছে এইটো তলত এইটো ক্ৰি এইটো প্ৰ দীৰ্ঘইকাৰ ক্ৰিণাতি ক্ৰিণিত ক্ৰিণান্তি টু বাই ঠিক আছে আমি গম পালো যে প্ৰথম আমি ক্লিয়াৰ কৰিলো যে ক্ৰি ধাতুটো পৰস্মপদী সেইটো ক্লিয়াৰ হ'ল তাৰপিছত ইয়াতে কিবা উপসৰ্গ আছে নেকি চাই লোৱা পৰি আছে পৰি বি আৰু অপ গতিকে এই ধাতুটোৰ অৰ্থ সূত্ৰটোৰ অৰ্থ হৈছে ক্ৰি ধাতু যাৰ ৰূপটো হৈছে ক্ৰিণাতি ক্ৰিণিত ক্ৰিণান্তি সেই ক্ৰি ধাতুৰ আগত যদি পৰি উপসৰ্গ বি উপসৰ্গ আৰু অব উপসৰ্গ থাকে সেইটো আমাৰ আত্মনিবেদী হয় পৰিক্ৰিণিতে বিক্ৰিণিতে অবক্ৰিণিতে ওকে ঠিক আছে পৰিক্ৰিণিতে বিক্ৰিণিতে আৰু অবক্ৰিণিতে গতিকে সূত্ৰটো দেখিলে তোমালোকে অৰ্থটো বুজিবা ক্ৰি ধাতু আছে পৰি অব আৰু অব ক্ৰি ধাতু পৰি অব আৰু ভি এইকেইটা উপসৰ্গ থাকিলে ক্ৰি ধাতু আমাৰ আত্মনিবেদী হৈ যায় আমি জানো যে ক্ৰি ধাতুটো আমাৰ পৰস্মপদী ঠিক আছে তো ডাউট আছে ইয়াতে নাই ঠিক আছে পৰিক্ৰিণিতে বিক্ৰিণিতে অবক্ৰিণিতে মই এটা এক্সাম্পল কেইটা আগতে লিখি থৈছো তাৰ পিছত এইখিনি লিখিছো ইয়াৰ পিছত আছে আং নাই বি পৰাভ্যাং জে ওকে নেটটোৰ কাৰণে আমাৰ টাইম দেৰি হয় নহলে 20টা 25টা মান হৈ গ'ল বি পৰাভ্যাং জে ইয়াতে তোমাৰ ধাতু আছে নেকি চাই লোৱা ফাৰ্ষ্ট জি ধাতুটো আমি জানো যে পৰস্মপদী জি মানে টু কনকোৰ টু জিকা জয়তি জয়তে জয়ন্তী এইটো আমি ক্লিয়াৰ হৈছো জিটো পৰস্মপদী ঠিক আছে তাৰ পিছত কিবা উপসৰ্গ আছে নেকি চাই লওক কিবা উপসৰ্গ আছে নেকি আছে কি আছে পৰা দুটা আছে দুটা পৰাভ্যাং আছে দুটা আছে তাৰমানে বিউ আছে আৰু পৰা আছে গতিকে জি ধাতুৰ আগত জি জয়তি জি ধাতুৰ আগত যদি বি উপসৰ্গ আৰু পৰা উপসৰ্গ থাকে এইটো পৰস্মপদী আছিল আত্মনিবেদী হৈ যাব গতিকে কি হ'ব জয়তি জয়তে বিজয়তি পৰাজয়তে এইটো এনে জয়তিটো আমাৰ পৰস্মপদী গম পালো কিন্তু জি ধাতুৰ আগত যদি বি উপসৰ্গ আৰু পৰা উপসৰ্গ থাকে আমাৰ আত্মনিবেদী হৈ যাব বিজয়তে পৰাজয়তে এইটো ইয়াতো তুমি সূত্ৰটো দেখিলে অৰ্থটো বুজি পাবা মানে অপচনত মানে বিচাৰিব সহজ হ'ব আৰু কিছুমানৰ টান আছে এইটো কিবা ডাউট আছে কিন্তু সত্যমেৱ জয়তে এইটোত কিবা ভুল আছে নেকি সত্যমেৱ জয়তে সত্যৰ সদায় জয় এইটো আত্মনিবেদী নহয় ইয়াতে পৰস্মপদী হৈছে কিন্তু এইটো বেদৰ বাক্য গতিকে
এইটো আমি সন্দসি বহুলম মুণ্ডকৰ্ণ yes গতিকে পাণিনি গম পালো যে পাণিনি বেদৰ পিছৰ মানুহ সেইকাৰণে তাৰ পিছৰ যিখিনি কয় সেইখিনি শুদ্ধ গতিকে এনে কি কৰিছিল সত্যমেৱ জয়তি কিন্তু জয়তি আছে কিন্তু এটো শুদ্ধ কাৰণ বেদৰ বাক্য কিটা ভুল নহয় গতিকে এইটো মানে এটা দেখাইছে আৰু এক্সেপশন এনে তুমি চাবা বিজয়তে পৰাজয়তে বিউপৰ্গ পৰাউপৰ্গ যি ধাতুৰ আগত থাকে ঠিক আছে নেক্সট চাম এনে এটোৰ ওপৰত কোৱেশ্চন হ'ব পাৰে নেকি সত্যমেৱ জয়তে নাই 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 কিবা এইটো নাই হেৰি আহিলতো কপাল সেইটো বেদৰ কথা আহিব পাৰে কিন্তু গ্ৰামাৰত সেইটো বাক্য নিদিয়ে কিন্তু গ্ৰামাৰত নিদিয়ে এইটো আং উদানস্য এই আং উদানস্য নট ইম্পৰ্টেণ্ট এইটো তোমাৰ ধাতুটো তাৰে চলি থাকে প্লাস কি মিলনা তুমি আংটো আং উদানস্য ব্যাকৰণ এইটো আমি স্কিপ কৰো ইয়াৰ পিছত কিন্তু আংটো লৈ লবা পিছৰ অনুবৃত্তিত আটো আহিব পাৰে গতিকে এইটো জানো এইটো নট ইম্পৰ্টেণ্ট ওইটা jo wait বহুত স্লো হৈছে ল্যাপটপ ফোনটো অন কৰি creed অনুসম পৰীক্ষা ওকে মই কোন লৈছো দেই এখন অষ্টাদী নহয় কি ব্যাকৰণ সিদ্ধান্ত কোনি গতিকে এই সূত্ৰটো হৈছে creed অনুসম পৰীক্ষা শ এতে কিবা ধাতু আছে নেকি স্যাৰ ধাতুটো বিচাৰি লোৱা কি আছে ক্রিং ঠিক আছে ক্রিং ধাতু আমাৰ ৰূপটো কি হয় ক্ৰীড়তি ক্ৰীড়ত ক্ৰীড়ন্তি ক্ৰীড়তি ক্ৰীড়ত ক্ৰীড়ন্তি ইয়াতে কি উপসৰ্গ আছে নেকি চাই লোৱা অনু আছে নেকি অনু আছে সম আছে পৰি আছে আৰু এটা তুমি আগৰ পৰা আং উদানস্যৰ পৰা আটো লৈ আহিবা ঠিক আছে গতিকে অৰ্থটো চামি ইয়াতে অনুবৃত্তিটো আছে চোৱা অনুবৃত্তি আংটো আহিছে মানে আকাৰটো আহিব আকাৰ আ উপসৰ্গ গতিকে ক্ৰীড অনুসম পৰীক্ষা ইয়াতে তুমি ফাৰ্ষ্টতে ধাতুটো বিচাৰা ধাতুটো হ'ল ক্ৰীড ধাতু গতিকে ক্ৰীড ধাতুটো আমি জানো যে ক্ৰীড ধাতুটো পৰস্মৈপদী ক্ৰীড়তি ক্ৰীড়ত ক্ৰীড়ন্তি তাৰ আগত যদি অনু উপসৰ্গ সম উপসৰ্গ পৰি উপসৰ্গ আৰু আ উপসৰ্গ থাকে এই তেতিয়া আত্মনিৰ্ভৰ আছে আ ক্ৰীড়তে অনুক্ৰীড়তে সম ক্ৰীড়তে পৰিক্ৰীড়তে জীৱাখন ঘূৰি যায় ক্ৰীড়টো কৈ থাকিলে আ ক্ৰীড়তে অনুক্ৰীড়তে সম ক্ৰীড়তে আৰু পৰিক্ৰীড়তে एतेषां सर्वेषाम् अर्थात् क्रियते इति एव परन्तु एतत् आत्मनिवेदं भवति আৰু এবাৰ ৰিপিট কৰো ক্ৰী ধাতু যেটো পৰস্মৈপদী আমি জানো তাৰ আগত যদি আ উপসৰ্গ অনু উপসৰ্গ সম উপসৰ্গ আৰু পৰি এইকেইটা উপসৰ্গ থাকিলে পৰস্মৈপদীৰ পৰা আত্মনিবেদী হয় ঠিক আছে ডাউট আছে ইয়াতে নাই ওকে আৰু এটা হৈছিল যে অষ্টাদী সূত্ৰত মানে কি বৰ সিস্টেমেটিকলি আছে যে গতিকে যদি সূত্ৰত ধাতু নাথাকে গম পাবা তাৰ আগৰ ধাতু অনুবৃত্তি মানে কন্টিনিউটি হৈছে গতিকে তাৰ পিছত হৈছে সম অব প্ৰবিভ্য স্থ সম অব প্ৰ আৰু বি আজি ডিলিট কৰিব লাগিব ভিডিঅ বিলাক মানে স্লো হৈছে ঠিক আছে স্যার সম এই সূত্রটো উচ্চারণ করা সূত্রটো এবার কোন ঠিক আছে ওকে এতিয়া আমি সূত্ৰটো চাও কিবা ধাতু আছে নেকি ইয়াতে ধাতু আছে
স্থা ধাতু হা। গতিকে স্থা ধাতুটো আমি জানো আগৰ পৰাই জানো স্থা ধাতু মানে টু ষ্টে স্থা ধাতুৰ আমি পৰস্মৈ তিষ্ঠতি তিষ্ঠত তিষ্ঠন্তি এটো ক্লিয়াৰ হ'ল ইয়াতে উপসৰ্গ কিবা আছে নেকি চাই কিবা আছে নেকি উপসৰ্গ সম অব প্ৰ বিও আছে সম অব প্ৰ আৰু বি গতিকে সূত্ৰটো অৰ্থটো আমি এনেকুৱা ওলাও স্থা ধাতু তিষ্ঠতি তিষ্ঠত স্থা ধাতুৰ আগত সম অব প্ৰ আৰু বি উপসৰ্গ থাকিলে এই স্থা ধাতুটো আমাৰ আত্মনিপদী হয় গতিকে সমতিষ্ঠতে অৱতিষ্ঠতে প্ৰতিষ্ঠতে আৰু বিতিষ্ঠতে ঠিক আছে সংতিষ্ঠতে অৱতিষ্ঠতে প্ৰতিষ্ঠতে আৰু বিতিষ্ঠতে ওকে ঠিক আছে বিতিষ্ঠতে ৰবা নাকাটিবা আৰু এটা আছে তপ বুলি এটা আছে সেইটো হাঁহি উঠে মোৰ বিতপতে উত্তপতে কিয় ছয়টা হ'ল গণিত আছে পঢ়ি থাকা আকৌ এটা সূত্ৰ কৰা মানে 15টা কেতিয়া হয় তাকে চাই আছো গোটেই 4000 সূত্ৰ কেতিয়া পঢ়িবা পণ্ডিত হৈ যাব কিন্তু হাই আছে 3 বছৰ পিছত কি টপিক চলি আছে নো আমাৰ আত্মনিপদী আত্মনিপদ কোটো ইউনিটৰ গ্ৰামাৰ 6 এইটো হৈছে ন এইটো প্ৰকাশন এইটো বুজাই দিওঁ নালাগে বুজিলো এটা কেৱল চোৱা এটা আনসাৰ দিবা এইটো নাহে মই নাজানো কিন্তু বুজিলো আৰু এতিয়া আমি গম পালো স্থা ধাতু মই কৈছিলো যদি উপসৰ্গ নাথাকে তাৰ তুমি অৰ্থটো ল'বা গতিকে ইয়াতে আমাৰ উপসৰ্গ নাই গতিকে প্ৰকাশন স্থেয় আক্ষয়োৎসৱ ইয়াতে কিবা ধাতু আছে নেকি ধাতু নাই গতিকে ধাতু নাথাকিলে আমি কি আছে নাই ইয়াতে নাই ধাতু নাই আগৰটো ধাতুটো চলি আছে গতিকে স্থা ধাতুতে লওঁ ইয়াতে উপসৰ্গও নাই ইয়াতে তুমি অৰ্থটো ল'ব লাগিব অৰ্থাৎ স্থা ধাতু যদি প্ৰকাশন মানে প্ৰকাশ কৰা অৰ্থত আৰু কি দিছে ষ্টেয়ক্ষা মানে বিবাদ নিৰ্ণয় এই দুটা অৰ্থত এইটো নাহে জানো তথাপি বুজি লোৱা স্থা ধাতু যেতিয়া প্ৰকাশ কৰা অৰ্থত আৰু বিবাদ অৰ্থত যদি প্ৰয়োগ কৰা হয় তেতিয়া স্থা ধাতুটো তোমাৰ কি বুলি কয় আত্মনিপদী হ'ব তিষ্ঠতি আছে তিষ্ঠতে হ'ব উপসৰ্গ নাই তথাপিও হ'ব উদাহৰণ কেইটা যদি লিখা বুজি পাব যদি লিখেছে গোপী কৃষ্ণায় তিষ্ঠতে মানে কি প্ৰকাশ বা বিবাদ কি বিবাদ অৰ্থত এই অৰ্থত যদি কি হয় নেকি বিবাদ অৰ্থত উপসৰ্গ নাথাকিলেও তোমাৰ আত্মনিপদী হ'ব এটা চোৱা গোপী কৃষ্ণায় তিষ্ঠতে গোপীসকলে নিজৰ অনুভূতিখিনি কৃষ্ণৰ আগত কৈছে সেইকাৰণে স্থা ধাতুটো তোমাৰ প্ৰকাশ কৰা অৰ্থত বুজাইছে সেইকাৰণে তিষ্ঠতে হৈছে গোপী শস্য মনুষ্য হেতু কৃষ্ণ সমীপে প্ৰকৃতি কৰোতি ইতি অৰ্থ কৃষ্ণ অৰ্জুন বাদহ দ্ৰোণে তিষ্ঠতি কৃষ্ণ আৰু অৰ্জুনে নিজৰ যুদ্ধখন কৃষ্ণ অৰ্জুনে নিজৰ বাদ বিবাদ যুদ্ধখিনি আছে দ্ৰোণত মানে কাৰৰ দ্বাৰা মানে কি বুলি কয় নিৰ্ণয় কৰিছে বিবাদৰ নিৰ্ণয় কৰিছে গতিকে কৃষ্ণ অৰ্জুনৰ দ্ৰোণে তিষ্ঠতি ইয়াতে উপসৰ্গ যদিও নাই তথাপি স্থা ধাতুটোৰ অৰ্থ কি বুজাইছে বিবাদ অৰ্থত আত্মনিপদী হৈছে ঠিক আছে নহ'লে এইটো কেতিয়াবা স্থা ধাতু কেতিয়া আত্মনিপদী হয় প্ৰকাশন অৰ্থত আৰু স্থায়ক্ষা क्या बोल रहे हो 7:30 বাজে 8:30 কি হৈছে 1 ঘন্টা পড়বো এটা চোন এতিয়া
জলদি খুলজা সেন্সি খুলজা খা তুই কি ফ্যান্টাসি খাস খা এই কি কৈছ ইমান আছে উদ অনুৰোধ কৰ্মণি ইয়াতে ধাতু আছে নেকি নাই নাই গতিকে কি লম আমি হা স্থা ধাতু চলি আছে গতিকে ইয়াতে উপবৰ্গ আছে নেকি চাই লোৱা নাই উপবৰ্গ আছে উপবৰ্গ আছে উড কিন্তু ইয়াতে অৰ্থটো ল'ব লাগিব চোৱা স্থা ধাতুৰ আগত উপসৰ্গ থাকিলে কিন্তু অৰ্থটো হ'ব লাগিব অকৰ্ম মানে উপসৰ্গ আৰু তিষ্ঠতি ঊৰ্ধ্বকৰ্মণি উঠা অৰ্থত নহয় তাৰ বাহিৰে বেলেগ অৰ্থত তোমাৰ উপসৰ্গ থাকিলে স্থা ধাতু থাকিলে এটো আত্মনিপদ হ'ব বুজি পাইছা ক্লিয়াৰ হৈছে ওকে নাই পোৱা ইমান ধুনীয়াকৈ বুজালো দেখোন স্থা ধাতুৰ আগত কি অৰ্থটো বাদ দিব লাগিব সেইটো কোৱা স্থা ধাতুৰ আগত উপসৰ্গ থাকিলে আৰু ঊৰ্ধ্বকৰ্মণ নহলে তোমাৰ পৰস্মৌতি আত্মনিপদী হ'ব অৰ্থাৎ ঊৰ্ধ্বকৰ্ম অৰ্থাৎ উপসৰ্গ আৰু স্থা উত্তিষ্ঠতি এতিয়া আসন্নম উত্তিষ্ঠতি মই আসনৰ পৰা কি কৰিছো উঠিছো ঠিক আছে ইয়াতে তোমাৰ পৰস্মৌতি হৈছে কিন্তু ইয়াতে এটা বুজি পালা নাই পোৱা ঊৰ্ধ্বকৰ্মণি মানে স্থা উত্তিষ্ঠতি মই আসনৰ পৰা উঠিছো আসনম উত্তিষ্ঠতি মই আসনত বহি আছিলো তাৰ পৰা উঠিলো ঊৰ্ধ্বকৰ্ম হৈছে নাই ঠিক আছে তাৰ বাহিৰে সেই অৰ্থটোৰ বাহিৰে বেলেগ অৰ্থত চোৱা উদাহৰণটো চোৱা শিষ্য মুক্ত উত্তিষ্ঠতি মুক্তিত উঠিছে এতিয়া তেওঁ মুক্তিত উঠিছে মানে ক'ৰবাত বহি আছিল তাতে তাৰ পৰা উঠি গৈছে সেইটো অৰ্থত বুজাইছে নেকি নাই তাৰমানে বুজাইছে মুক্তিত অৱতীৰ্ণ হৈছে বা মুক্তি প্ৰাপ্ত হৈছে সেই অৰ্থত উত্তিষ্ঠতি হৈছে ইয়াতে চোৱা স্থা ধাতু আছে আৰু উপসৰ্গ আছে কিন্তু অৰ্থটো কিন্তু ঊৰ্ধ্বকৰ্ম বুজোৱা নাই বেলেগ অৰ্থত বুজিছে কিন্তু সেই অৰ্থ নুবুজালে ঊৰ্ধ্বকৰ্মণি বুজালে কি হ'ব মই যদি কয় অহম আসন্নম উত্তিষ্ঠামি মই আসনৰ পৰা উঠিছো উপসৰ্গ আছে স্থা আছে আৰু অৰ্থটো হৈছে ঊৰ্ধ্বকৰ্মণি তেতিয়া পৰস্মৌতি হৈছে কিন্তু এই ঊৰ্ধ্বকৰ্মণি নহয় অনুৰ্ধ্বকৰ্মণি অৰ্থত উপসৰ্গ থাকিলে স্থা থাকিলে আৰু স্থা ধাতু থাকিলে আত্মনিপদী হ'ব যেনে শিষ্য মুক্ত উত্তিষ্ঠতি শিষ্যই মুক্তিৰে উঠা অৰ্থত মানে অৱতীৰ্ণ অৰ্থত বুজাইছে ঠিক আছে ক্লিয়াৰ হৈছে ওকে মানে ঊৰ্ধ্বকৰ্ম নহয় মানে উপসৰ্গ থাকিলে স্থা ধাতু অৰ্থটো ঊৰ্ধ্বকৰ্ম হ'ব নালাগে তেতিয়া তোমাৰ আত্মনিপদী হ'ব উপান মন্ত্ৰকৰণে ইয়াতে কিবা ধাতু আছে নেকি উপান মন্ত্ৰকৰণে শান্তনা আছা শুনি আছা এইটো কি এই উৰ্দু কি ক'লা এইটো হিমন্ত বুজাই দিছোন কোনটো হ'ব দিয়া নালাগে পিছত উপান মন্ত্ৰকৰণে ইয়াতে তোমাৰ ধাতু আছে নেকি উপান মন্ত্ৰকৰণে ইয়াতে ধাতু আছে নেকি নাই গতিকে কোনটো ধাতু ল'ম আমি স্থা ওকে স্থা ধাতু ইয়াতে কিবা সেই আছে নেকি উপসৰ্গ আছে নেকি উপ আছে গতিকে আমি ইয়াতে অৰ্থ এটা উঠিছে কিন্তু অৰ্থটো নাজানিলে একো সেই নাই চিন্তা নাই কেৱল বুজাব নে মন্ত্ৰকৰণ মানে স্তুতি অৰ্থাৎ স্থা ধাতু আগত উপসৰ্গ থাকিলে আৰু প্ৰাৰ্থনা কৰা অৰ্থত তোমাৰ আত্মনিপদী হ'ব যেনে উপতিষ্ঠতে ওকে স্থা ধাতুৰ আগত যদি উপসৰ্গ থাকে তেতিয়া আমাৰ অৰ্থটো নাজানিলেও একো নাই এইটো উপৰ লগত এনে হয় গতিকে স্থা ধাতুৰ আগত উপসৰ্গ থাকিলে এইটো আত্মনিপদী গতিকে উপতিষ্ঠতে হয়নে মন্ত্ৰকৰণ আত্মনিপদ গাৰ্গে প্ৰত্যম উপতিষ্ঠতে উপতিষ্ঠতে স্থা ধাতুৰ আগত উপসৰ্গ আছে তেতিয়া আত্মনিপদী
মন্ত্ৰকৰণেটো মানে প্ৰাৰ্থনা কৰা অৰ্থত আৰু ইমান ইম্পৰ্টেণ্ট নহয় অকৰ্মকস্য নট ইম্পৰ্টেণ্ট উদ্বিগ্যাং তপঃ হৈছে না এইটো ওকে উদ্বিগ্যাং তপঃ এটা ভাল লাগে এনে পঢ়ব লাগে আৰু কি ভাল লাগে কি যে শান্তনা অধিকাৰী আছানে নাই হোৱা একো হোৱা নাই শান্তনাৰ কোনোবা বাচ্চাৰ লগত কথা পাতি থাকে ফটি যা এছা মোক উদ্বিগ্যাং স্বস্তিকাই কি কৈছে অভিজানা কি অভিদাদাই পঢ়াই আছে যে তোমাক বোলে অভিদাদা কেতিয়াৰ পৰা বোলে তোমাৰ মাষ্টাৰ হ'ল বোলে মইছে পঢ়াইছে এনে কি অভিদাদা যে পঢ়াইছে বাকি বিলাকো আছে অভিদাদাই কি পইচা লৈছে নেকি ফ্ৰীতে পঢ়া নাই পইচা লৈছে তো সো এটা সা উদ্বিগ্যাং তপঃ গতিকে শান্তনা আছা তুই চাহ বনোৱা নে হা চাহ তা বনোৱা নাই কিহৰ ইন্টাৰভিউ লৰা চাইছা নেকি কোৱাচোন বনোৱা নাই তোমাৰ তাত গলে চাহ মানুহ পাব বেয়াকে লাগিব বনাও নিজে খাবলৈ স্পেশাল পানী তো পুতন নে পানী কি হে কৈছা পানী তপাও পানী তপতালে তপতাবি নতপতালে নতপতাবি ঠিক আছে নতপতাবি চাহ তপতালে তপতাবি নতপতালে নতপতাবি ঠিক আছে উদ্বিগ্যাং তপঃ এইটো টপ মানে কি টপ গৰম কৰা টপ মানে গৰম কৰা আৰু কেতিয়াবা ধ্যান কৰা হয় গতিকে আমি জানো যে টপ ধাতুটো আমাৰ হৈছে পৰস্মগুৰি তপতি তপতে তপন্তি গতিকে সেইটো ক্লিয়াৰ হ'ল ইয়াতে কিবা উপসৰ্গ আছে নেকি আছে উড আছে উট আছে আৰু বি আছে গতিকে আমি উপসৰ্গ গতিকে গম পালো আমি টপটো আমি পৰস্মগুৰি তপতি টপ ধাতুৰ আগত যদি উট উপসৰ্গ থাকে আৰু বি উপসৰ্গ থাকে সেইটো আমাৰ আত্মনিব দিব উত্তপতে বিতপতে আৰু চাহ তপতালে ঠিক আছে ক্লিয়াৰ আছে ওকে ওলিয়ে তপতা নাই চাহ মই চাহ কৰোৱে পানী তপতা নে নতপতা পানী উতলাও হেৰি ইয়াতে অকৰ্মক প্ৰয়োগ আছে বুলি দিছিলে যে এই মই উদাহৰণ নিলিখিলো উত্তপতে বিদ্যা বিদ্যা উত্তপতে আৰু বিতপতে কি উত্তপতে বিতপতে বিতপতে মোক এটা কথা কোৱাচোন ইয়াতে এই ধাতুবিলাকত চব এ কিয় হয় ই কিয় নহয় আত্মনেপদী সেইটো পৰস্মগুৰি ৰূপটো আছে টি প্লাছ জি গতিকে টি হলে তোমাৰ ভৱতি এনেকুৱা পদ্ধতি এনেকুৱা টি আৰু ইয়াৰ আতে অন্তে আচলটো কিন্তু তেয়াতে নাছিল কিন্তু তা ত এনেকুৱা আছিল কিন্তু আমি তেয়াতে পঢ়ছো যে এইকাৰণে তেয়াতে তথাপিও আং ইয়াম হয় ন এটা কিবা ধাতু আছে নেকি চোৱা ধাতুটো আমি ক্লিয়াৰ কৰিলো ধাতু আছে ইয়াতে নাই আছে দুটা আছে ইমান সৰু মোৰ দুই চকু দি মই দেখাই পোৱা নাই তাৰ লেপটপটো আছে কি কৰিব ৰাখিছা এইটো লেপটপ খোলা আকৌ মোবাইলত কৈছোৱে লেপটপ খোলা নাই এই সেইটো পাৰি কিন্তু এইটো সৰু হৈ যে নোট বনাবলৈ দিগদাৰ হয় সেইকাৰণে কৈছো ঠিক আছে ইয়াতে কিবা ধাতু আছে মই স্টাৰ্টিঙৰ পৰা অহা নাই না মই এনে চাই আছো নোটছত লিখা নাই একো নাই বুজি পালে হ'ল দে ধাতু আছে নেকি এইটো চোৱা শান্তনা চোৱা ধাতু আছে ধাতু হন ধাতু নাম আছে হন ধাতু হন আছে আৰু ইয়ম শুনিছা ইয়ম ইয়মটো নাই শুনা ইয়মৰ ৰূপ কি হন শুনিছ
यम মানে यस्यति यस्यते यस्यन्ति এনেকুৱা ঠিক আছে হনটো কি আছিল হন হন হন্তি জহি কিবা কিবি আছিলে আগতে এইটো হন্তি আহিছিলে হতা হন্তি 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 গতি ওকে জহিটো লতত আছিলে সেইটো আহিয়ে থাকে সেইটো মনত আছে ইয়াতে হন্তি হন্তি হতা কি আহি থাকে ৰে হিমন্ত জহি বুলিয়ে লত কোনবা এটা আছিলে মধ্যম লোট আছিলে প্ৰথমটো হনলথি জই মুঠতে উত্তৰটো জহি হয় এটা চা হন ধাতু আমি জানো হন্তি হন্তা ঘন্তি আৰু ইয়ামটো গম পালো यस्यति यस्यते यस्यन्ति গতি ইয়াতে উপসৰ্গ আছে নেকি উপসৰ্গ আছে আছে ওকে বঢ়িয়া গতিকে আমি সূত্ৰটো অৰ্থ বুজি পালো ইয়ম আৰু হন ধাতুৰ আগত যদি আ উপসৰ্গ থাকে সেইটো আমাৰ পৰস্ম বুলি জানো সেইটো আত্মনিৰ্ভৰ হ'ব আ হতে আৰু আ ইচ্ছতে গতিকে হয় না এইটো কি আছে আই ইচ্ছতে ঠিক আছে আই ইচ্ছতে আৰু আ হতে ঠিক আছে আ উপসৰ্গত ইয়ম আৰু হন ধাতুৰ আত্মনিৰ্ভৰ হৈ যায় এই সূত্ৰটোৰ নাম কি আং ইয়ম হন ঠিক আছে আৰু চাৰিটা আছে নেকি চাৰিটা নাই বহুত আছে নহয় ইম্পৰ্টেন্ট ইম্পৰ্টেন্ট পঢ়ি গৈ থাকো ৰবাচোন মোৰ বৰ পাইছা নেকি এইটো নহয় নহয় 15টা আছিল বুলি কৈছে কেনে গনি আছো মোৰ নিজৰে পঢ়োতে বিৰক্তি লাগছে পঢ়াতে কিন্তু বহুত আছে পৰস্মকটো সহজ আছিল কম আছে যে অষ্টাধ্যায়ী বুলি নহয় গ্ৰামাৰ বিলাক অলপ বৰি পৰস্ময় প্ৰতিদান yes yes বল। yes বাপৰে কেতিয়া কৰিলা আগৰ ক্লাছত দুটা ক্লাছ লাগে দুটা ক্লাছত হৈছে পৰস্ম অলপ স্পিডত যাব লাগিব টাইম আছে তথাপি অলপ স্পিডত যাব চেষ্টা কৰিম নাই এইটো নালাগে চাগে কেতিয়া হ'ব ন কোৱা নতুনকে এখন বনাও ৰবা এক ছেকেণ্ড কৰ্মক কাম নালাগে নতুন এখন গ'ল টাইম গৈছে less than 1 minute